এইকণ কোন জেগা হয়? কুৰাবাহী। চামগুৰি কুৰাবাহী। চামগুৰি কুৰাবাহী। আপোনাৰ নাম কি? কেশৱ শৰ্মা। কেশৱ শৰ্মা। শৰ্মা। কি হৈছিলে নিশা? এই হাতী বাব আহিছিলে। হয়। তাৰপিছত আহিছিলে সোমাই তাৰপিছত ঘৰ চৰ ভাঙিলে। তাৰপিছত ঘৰে ভাঙিলে, তাৰপিছত ধানটো খালে। কি কৰিলে? কেইটা বজাত আহিছে সিহঁতি? 1:00মান বজাত। 1:30মান বজাত। কি অনিষ্ট কৰিলে ঘৰৰ? ঘৰৰ এই টিং ভাঙিছে, বেৰ ভাঙিছে, ধানটো খালে। আপোনালোক ঘৰত আছিল নে নাই? আছিলোঁ ঘৰতে। ঘৰতে আছিলে। বিচনাত শুই আছিল নে নাই? বিচনাত আছিলোঁ। বিচনাতে শুই আছিলে। কেইটা হাতী আহিছিলে? এটাই। এটা হাতীয়ে। কি ক'ব, যিহেতু চামগুৰিত সঘনাই এনেধৰণে ঘৰ ভাঙি আছে হাতীয়ে, কি কয়? গতিকে ফৰেষ্টৰ ছাপোৰ্টটো লাগে আৰু বেছিকে। কিন্তু ফৰেষ্টৰ আমাৰ নাই, তাৰপিছত হতাই আছে। এতিয়া ডিউটি দিয়ে, তেতিয়া আমাৰ সুবিধা হয়। ফৰেষ্টৰ মানুহ কম কাৰণে এনেকুৱা অৱস্থা হৈছে নেকি? কম কাৰণে 7টা মানুহ হৈছে অফিচত। এতিয়া আপোনালোকৰ সম্পূৰ্ণ ঘৰটো ভাঙিছে? সম্পূৰ্ণ ভাঙা হ'ল, এইটো দেখিছে। সম্পূৰ্ণ ভাঙা হৈছে। ধান কিমান আছিলে? ধান 12 মন মান আছে। সেইখিনি এতিয়া হাতী ক'ত আছে বাৰু? হাতী ক'ত গ'ল এতিয়া? সেইটো জংঘলত গ'লগৈ ওলাই। প্ৰতি দিনে থাকে নেকি হাতী? প্ৰতিদিন আহে মাজে মাজে। তেনেকুৱা আহি থাকে, গৈ থাকে। আপুনি কালি ঘৰত আছিলে? ঘৰতে আছিলে। ঘৰত থকা অৱস্থাতে ভাঙিছে? ঘৰত থকা।